পাকিস্তানৰ পাৰমাণৱিক শক্তি কিমান? পহলগামৰ ঘটনা, অপাৰেশ্যন সিন্দুৰ তথা ভাৰত পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ সময়ৰ পৰা এটা কথা খুব চৰ্চালৈ আহি আছে। সেয়া হৈছে পাৰমাণৱিক অস্ত্ৰ। আজি জানো আহক পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ সবিশেষ। নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰে আছে পাৰমাণৱিক অস্ত্ৰ। যেতিয়াই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায় তেতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি এই দুই দেশৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰৰ দিশে যায়। এই অস্ত্ৰসমূহ লৈ দুয়োখন দেশৰ নীতি বেলেগ বেলেগ। পাকিস্তানৰ নীতি হৈছে যদি নিজৰ সুৰক্ষাত বিপদ অনুভৱ কৰে তেনেহলে পাকিস্তানে প্ৰথমে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াকে কোৱা হয় ফাৰ্ষ্ট ইউজ পলিচি। এই প্ৰতিবেদনৰ প্ৰথমতে ক'ব বিচাৰিছো পাকিস্তানৰ পৰমাণু কাৰ্যসূচীৰ ইতিহাস সম্পৰ্কে। আমেৰিকান থিংক টেংক ফেডাৰেশ্যন অফ আমেৰিকান চাইণ্টিষ্টৰ তথ্য অনুসৰি পাকিস্তানৰ পৰমাণু অস্ত্ৰ কাৰ্যসূচী 1972 চনত জুলফিকাৰ আলী ভুট্টোৱে আৰম্ভ কৰিছিল। তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োটা পদতে অধিষ্ঠিত হৈছিল। 1974 চনত ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষাৰ পাছতেই তেতিয়াৰ প্ৰধানমন্ত্ৰী ভুট্টোৱে ঘোষণা কৰিছিল যে ভাৰতীয় উপমহাদেশ এতিয়া সুৰক্ষিত নহয় আৰু পাকিস্তানেও পৰমাণু শক্তি হ'ব লাগিব। তেতিয়াৰ তেওঁৰ এটা উক্তি যথেষ্ট চৰ্চিত হৈছিল, যদি ভাৰতে বোমা তৈয়াৰ কৰে তেন্তে আমি ঘাঁহ বা পাত খাম, ক্ষুধাটো থাকিম, কিন্তু নিজাকৈ বোমা তৈয়াৰ কৰিবই লাগিব। আমাৰ হাতত আন বিকল্প নাই। এয়া আছিল জুলফিকাৰ আলী ভুট্টোৰ মন্তব্য। ভাৰতৰ পৰমাণু পৰীক্ষাৰ পাছতেই পাকিস্তানৰ পৰমাণু কাৰ্যসূচীৰ গতি অধিক দ্ৰুত হৈছিল। এইবাৰ আহিছো পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচীত ডাক্তৰ আব্দুল কাদিৰ খানৰ প্ৰৱেশৰ কথালৈ। অবিভক্ত ভাৰতৰ ভূপালত 1935 চনত জন্ম হোৱা ডাক্তৰ আব্দুল কাদিৰ খানে 1960 চনত কৰাচী বিশ্ববিদ্যালয়ৰ পৰা ধাতুবিদ্যাত শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ পশ্চিম জাৰ্মানী, বেলজিয়াম আৰু নেদাৰলেণ্ডছত পৰমাণু কৌশলৰ ক্ষেত্ৰত উচ্চ শিক্ষা লাভ কৰে। 1972 চনত তেওঁ আমষ্টাৰডামস্থিত ফিজিকেল ডাইনেমিক্স ৰিচাৰ্চ লেবৰেটৰীত চাকৰি আৰম্ভ কৰে। এই লেবৰেটৰীটোৰ ইউৰেনকো নামৰ এটা বহুজাতিক কোম্পানীৰ সৈতে চুক্তি আছিল। 1974 চনত ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষাৰ সময়ত ডক্টৰ খান এই লেবৰেটৰীত কাম কৰি আছিল। এই ঘটনাই তেওঁৰ ভিতৰৰ পাকিস্তানী ৰাষ্ট্ৰীয়তাবোধত গভীৰ প্ৰভাৱ পেলায় আৰু তেওঁ পাকিস্তানক ভাৰতৰ সমান পৰমাণু ক্ষমতাধৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা আৰম্ভ কৰে। তেওঁ পাক চোৰাংচোৱা সংস্থাসকলৰ সৈতে যোগাযোগ আৰম্ভ কৰে। CIA আৰু ডাচ চোৰাংচোৱা সংস্থাই তেওঁক নজৰত ৰাখিছিল, কিন্তু তেওঁক ৰোধ নকৰাকৈ গোপনে তথ্য সংগ্ৰহৰ চেষ্টা চলাই আছিল। কিন্তু ডিচেম্বৰ 1975 চনত ডাক্তৰ খানে হঠাতে পৰিয়ালসহ নেদাৰলেণ্ডছ এৰি পাকিস্তানলৈ উভতি আহে। পাকিস্তানলৈ আহি তেওঁ জাৰ্মান ডিজাইনৰ আধাৰত চেণ্ট্ৰিফিউজৰ প্ৰটোটাইপ প্ৰস্তুত কৰে। ফেডাৰেশ্যন অফ আমেৰিকান চাইণ্টিষ্টৰ মতে 1985 চনত পাকিস্তানে অস্ত্ৰযোগ্য ইউৰেনিয়াম উৎপাদনৰ সীমা অতিক্ৰম কৰিছিল। 1998 চনৰ 28 মেত পাকিস্তানে ঘোষণা কৰে যে তেওঁলোকে 5টা সফল পৰমাণু পৰীক্ষা সম্পন্ন কৰিছে। পাকিস্তান এটমিক এনাৰ্জি কমিশ্যনৰ মতে এই পৰীক্ষাৰ ফলত ৰিখটাৰ স্কেলত 5.0 মাত্ৰাৰ ভূমিকম্পন অনুভূত হয় আৰু মুঠ বিস্ফোৰণৰ শক্তি প্ৰায় 40 কিলোটন আছিল। ডাক্তৰ খানৰ দাবী অনুসৰি এই পৰীক্ষাৰ ভিতৰত এটা বুষ্টেড ফিউজন ডিভাইচ আছিল আৰু বাকী 4টা সাব কিলোটন ডিভাইচ আছিল। 30 মে 1998 চনত পাকিস্তানে আৰু এটা 12 কিলোটনৰ পৰমাণু পৰীক্ষা কৰে। সকলো পৰীক্ষাই বেলুচিস্তানত সম্পন্ন কৰা হৈছিল। ইয়াৰ ফলত পাকিস্তানৰ ঘোষিত পৰমাণু পৰীক্ষাৰ সংখ্যা 6টালৈ বৃদ্ধি পায়। এইবাৰ আহিছো ডক্টৰ খানৰ বিতৰ্কলৈ। 2004 চনত পাকিস্তানৰ পৰমাণু বিজ্ঞানী ডাক্তৰ খান বিশ্ব পৰমাণু প্ৰসাৰৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰে। তেওঁৰ ওপৰত ইৰাণ, উত্তৰ কোৰিয়া আৰু লিবিয়ালৈ পৰমাণু প্ৰযুক্তি চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ উঠে। তেতিয়া ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফেও তেওঁৰ ওপৰত আঙুলি তোলে। টেলিভিছনৰ ভাষণত ডাক্তৰ খানে এই কাৰ্যকলাপত
নিজা সম্পৃক্ততাৰ কথা স্বীকাৰ কৰে যদিও তাৰ পাছত দাবী কৰে যে এই স্বীকাৰোক্তি মুছাৰফৰ হেঁচাৰ বাবেহে তেওঁ দিছিল এতিয়া প্ৰশ্ন হৈছে পাকিস্তানৰ হাতত বৰ্তমান সময়ত কিমান পাৰমাণৱিক অস্ত্ৰ আছে পাকিস্তানে তেওঁলোকৰ হাতত মজুত থকা পাৰমাণৱিক অস্ত্ৰৰ সঠিক সংখ্যা চৰকাৰীভাৱে প্ৰকাশ কৰা নাই কিন্তু SIPRI আৰু FASৰ অনুমানত পাকিস্তানৰ হাতত বৰ্তমান সময়ত প্ৰায় 170টা পাৰমাণৱিক অস্ত্ৰ আছে আনৰ বিশ্লেষকসকলৰ মতে পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত কেৱল সংখ্যাই নহয় কৌশলগত প্ৰাসংগিকতাও আৰু ব্যৱহাৰৰ প্ৰস্তুতিও অতি গুৰুত্বপূৰ্ণ FASৰ অনুমান অনুসৰি ভাৰতৰ হাতত বৰ্তমান সময়ত 180টা পাৰমাণৱিক অস্ত্ৰ আছে এবাৰ জানোৱা হওক পাকিস্তানৰ পাৰমাণৱিক নীতি পাকিস্তানৰ কোনো লিখিত বা স্পষ্ট পাৰমাণৱিক নীতি নাই বিশ্লেষকৰ মতে পাকিস্তানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ সামৰিক শক্তিক প্ৰত্যাহ্বান জনোৱা ফাৰ্ষ্ট ইউজ পলিচিৰ মূল অস্পষ্টতা হৈছে কেতিয়া আৰু কি ধৰণৰ পৰিস্থিতিত পৰমাণু বোমা ব্যৱহাৰ কৰা হ'ব পাকিস্তানে কেতিয়াও এই থ্ৰেশহোল্ড বা সীমা স্পষ্টকৈ উল্লেখ কৰা নাই ইয়াৰ আৰম্ভণি বেটেলফিল্ড weaponere hobo ne strategic weaponere hobo tako ketiao bujai dia nai Pakistanor paramanu ostro ব্যবহাৰৰ সৰ্বোচ্চ সংস্থা হৈছে National Command Authority সমুকৈ NCA যাৰ গঠন প্ৰায় ভাৰতৰ দৰে ইয়াৰ অধ্যক্ষ দেশখনৰ প্ৰধানমন্ত্ৰী আৰু সদস্য হিচাপে আছে ৰাষ্ট্ৰপতি বিদেশ মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী চেয়াৰম্যান অফ জয়েন্ট চিফস অফ ষ্টাফ কমিটি স্থলসেনা বিমান আৰু নৌবাহিনীৰ প্ৰধান আৰু ষ্ট্ৰেটেজিক প্লানছ ডিভিজনৰ মুখ্য পৰিচালক থাকে Strategic Force Commande Chairman Joint Chiefs of Staff Committee অধীনত কাম কৰে আৰু National Command Authority আদেশত পৰমাণু অস্ত্ৰ নিক্ষেপ কৰিব পাৰে হেহতিয়াকৈ ভাৰতৰ হৈতে হোৱা উত্তেজনাৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে National Command Authority বৈঠক আহ্বান কৰাৰ খবৰ পোৱা গৈছিল কিন্তু ভাৰতৰ হৈতে যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছতে পাকিস্তানে এনে কোনো বৈঠক আহ্বান কৰা নাছিল বুলি প্ৰকাশ কৰিছিল আপোনালোকে চাই আছিলে দেশ দুনিয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন বাতৰিৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ